দেৰগাঁৱৰ ফেটা গাঁৱত ভয়ংকৰ ঘটনা বন্ধ ঘৰৰ ভিতৰত ওৱলি যোৱা বৃদ্ধা মহিলাৰ মৃতদেহ উদ্ধাৰ যোৰহাটৰ ভয়ংকৰ ঘটনাৰ পুনৰাবৃত্তি দেৰগাঁৱত মৃত মহিলাগৰাকীৰ নাম হৈছে ৰহিলা দত্ত বয়স ৬৫ বছৰ অবিবাহিত মহিলাগৰাকী অকলে বসবাস কৰিছিল ঘৰটোত শুকুৰবাৰে মহিলাগৰাকীৰ ভতিজা গুৱাহাটীৰ পৰা আহি দুৱাৰ বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে তাৰ পিছতে ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰে ওৱলি যোৱা মৃতদেহ ৩ মাহ ধৰি বন্ধ হৈ আছিল মহিলাগৰাকীৰ মোবাইল ফোন ৩ মাহ ধৰি ভতিজাকে খবৰ পোৱা নাছিল মহিলাগৰাকীৰ কেনেকৈ কি পৰিস্থিতিত বৃদ্ধা মহিলাগৰাকী এনে মৃত্যু খাবতিলে সেয়া এতিয়া ৰহস্যৰ বিষয় মানে ইয়াততো তেনেকুৱা দেখিবলগীয়া একো নাই পৰা কিন্তু তেওঁ খবৰ দিলে প্ৰথমতে তেওঁ গুৱাহাটীৰ পৰা ৰিচেণ্ট আহি পাইছো বুলি কৈছে আৰু চাফ চাফাইৰ কাৰণে এজন মানুহ আনিছো বুলি কৈছে আৰু তেওঁ চেণ্ট পালে তেতিয়া ক'লে যে মোৰ পেহীৰ লগত এটা যোগাযোগ সূত্ৰটো নাই পোৱা পেহীকো নাই পোৱা আৰু ঘৰখন বন্ধ হৈ আছে তেতিয়া মই ক'লো যে গোন্ধটো কিহৰ হ'ব পাৰে তই কি ভাব যে নহয় পেহী নাই ইমান দিন গতিকে মই কথাটো অকণমান দিগদাৰী পাইছোঁ যোগসূত্ৰটো কৰিব পৰা নাই এতিয়া আমুক তামুক এনেকৈ ক'লে কোৱাৰ কাৰণে কি হ'ল মই তেওঁক ক'লোঁ যে তই যদি গোন্ধটো পাইছ ঘৰটো চাফা কৰিবৰ কাৰণে আহিছ তই এটা কাম কৰ ওচৰৰ মানুহ কেইজনমান গোটাই পেলাই ঘৰখন যিহেতু মানে ভিতৰৰ পৰা লক আছে বাহিৰৰ পৰাও লক আছে বুলি কৈছে তেতিয়াহ'লে ওচৰৰ দুই এজনক দেখুৱাই তই চা ভিতৰখন আমি সি কৈছে যে নহয় মই ভিডিপিক জনাইছোঁ বোলো ভিডিপিক জনোৱাটো একচুৱেলি দায়িত্ব নহয় কাৰণ ওচৰ চুবুৰীয়া মানুহ আছে তহঁতৰ ওচৰ চুবুৰীয়াক জনাই আজি যিহেতু ইলেকশ্যন আৰু আমিও তাতে ইলেকশ্যনতে ব্যস্ত দায়িত্ব আছে তাত যথেষ্ট গতিকে এনেকুৱা এটা পৰিৱেশত আমি বাৰু আজি গাঁওৰক্ষী বাহিনী হিচাপত আৰক্ষীকো কিবা কাৰণত কিবা কথা পটককৈ জনাই দিব নোৱাৰোঁ সেইকাৰণে তেওঁক ক'লোঁ যে ওচৰ চুবুৰীয়া মানুহ দুজন গোটাই তই তাত কি পৰিৱেশটো হৈছে তোৰ যদি সুবিধা আছে তই জখলা চখলা লৈ মেলি ওপৰৰ পৰা কিবা এটা চা তাৰপৰা সি সাহস কৰা নাই চাবৰ কাৰণে গতিকে আমি ভোটকেন্দ্ৰতে গোটেইকেইজন মানুহ উপস্থিত যিহেতু আছিলোঁ থকাৰ কাৰণে আমি আলোচনা কৰি পেলাই তাকো লগতে লৈ আহি ইয়াত পালোঁ পোৱাৰ পাছত তাৰ দ্বাৰাই আমি কি কৰিলোঁ আমাৰ বিশেষকৈ আমি আৰক্ষী চকীৰ লগত যোগাযোগটো আল্টিমেটলি কৰিলোৱেই ইয়াৰ অহাৰ আগতে কৰাৰ পাছত তাকে প্ৰথম আমি হেৰি কৰিছোঁ চা তোৰ ঘৰখনক কোন ফাকেদি দেখিবি তইহে জানিবি গতিকে তই চোৱাৰ পাছত দেখিলে যে মানে চেণ্ডেল পাইছে আৰু মানুহজনী মানে পৰি আছে বুলিয়ে সি কৈছে মই এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই গোন্ধটো ওলাইছে নোলাইছে মানে তেনেকুৱা এটা পৰ্যায়ত চলি আছিলে যিহেতু আবদ্ধতা ৰুম ন আৰু কাপোৰৰ মাজত আছে গতিকে সি গোন্ধ পাইছে কিন্তু দুই এজনে চাইছোঁ গোন্ধ পোৱাও নাই সেইকাৰণে আমি আৰক্ষীক অকণমান জনাবলৈ সংকোচো কৰিছিলোঁ যিহেতু আজি আৰক্ষী বহুত ব্যস্ত তাৰ পাছত ৪-৫ জনে চোৱাৰ পাছত যেতিয়া গোন্ধটো আহিছে আৰু পৰিৱেশটো যেতিয়া দেখিছে তেতিয়া আমি স্পষ্ট হৈছে যে মহিলাগৰাকী অকণমান ভিতৰতে মৃত্যু হৈ আছে আমি তেতিয়া আৰক্ষীৰ লগত যোগাযোগটো সম্পূৰ্ণভাৱে ৰাখিছোঁ হয় তেখেত অকলে থাকে একচুৱেলি কি হয় আমাৰ এই যিটো পথ এই লিংক ৰোডটো বনাই আছে আমাৰ যাতায়াতটো এইটো ৰাস্তাত বৰকৈ নহয় সেইকাৰণে আমি পৰিৱেশটো সম্পূৰ্ণভাৱে আমি বুজ ল'ব পৰা নাছিলোঁ আৰু মইতো বেলেগ ৰাস্তা দি অহা যোৱা আপুনি কেনেধৰণে কি ধৰণে গম পালে আপুনি ৰাতিপুৱা আহি পেলাই গম পালোঁতো মইতো আগতে এবাৰ কৰি গ'লোঁ গেটত তলা মৰা আছে কাৰণে ধৰক আৰু ঘৰলৈ অহাৰ লগে লগে আপোনাৰ তাতো লক কৰা আছে তাৰপৰা মই অহাৰ লগে লগে অলপ ধৰক দৰ্জাখন বোলো পেহীক যেতিয়া মাতিছোঁ তেতিয়া নাই মতা ধৰক আপোনাৰ গোন্ধ চেণ্ট আহিলে সেইদে বুলি মই আপোনাৰ ভিডিপি মানুহক মই মাতি আনিলোঁ মাতি আনি পেলাই সেয়া কথা আৰু অকলে আছিলে তেখেত অকলে আছিলে মই ৰাতিপুৱা আহিছোঁহে মই নাথাকোঁতো গুৱাহাটীত থাকোঁ অকলে থাকে অঁ হয় 65 মান হ'ব মই 2-2.5 মাহমান যোগাযোগ নাই পোৱা প্ৰণৱ হৈছিলে সেইটো কথাটো নাজানি মই আহিছোঁহে ধৰক আপোনাক গোন্ধ এতিয়াহে ধৰক আহোঁ আজি আহিছোঁ কাৰণে আজি গোন্ধ পাইছোঁ না মই গুৱাহাটীত থাকোঁ হয় হয় বংশ মানুহলৈ মই ফোন কৰোঁ পেহী বোলো লগ কৰা আছে পেহী নাই নেকি ঘৰত ফোন চোন নকৰে বোলে যোৰহাটৰ ফালে বোলো গৈছে নেকি আগতো যায় তেনেকৈ তাৰমানে গৈ থাকে প্ৰায় বাহিৰত গৈ থাকে আৰু আহি পেলাই দোকান বজাৰ কৰি তেনেকৈ চলি আছে আৰু নিজেও নামটো কি আছে ৰহিলা দত্ত হয় হয় দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্ত ৰিপৰ্ট অসম আদিত্য।